কংগ্ৰেছ সেইটো দল যিটো দলে ভাৰতৰ স্বাধীনতা আনিছিল। কংগ্ৰেছক শূন্য কৰিব কোনেও নোৱাৰে। বিজেপিটো বাদ দিয়ক, কোনোৱে শূন্য কৰিব নোৱাৰে। কংগ্ৰেছ আছিলে, কংগ্ৰেছ আছে আৰু কংগ্ৰেছ থাকিব। আমাৰ আচলতে আমি খুব একেবাৰে প্ৰস্তুত। নিৰ্বাচনত আমি জয়লাভ কৰিম। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যিসমূহ প্ৰাৰ্থী আছে, আমাৰ প্ৰাৰ্থীসমূহে ভালদৰে জয়লাভ কৰিব। বিশেষকৈ আমাৰ প্ৰাৰ্থীসকলৰ ভিতৰত অধিকাংশই মহিলা প্ৰাৰ্থী আৰু আমি আশা কৰিছোঁ এইবাৰ দেৰগাঁও সমষ্টিবাসীয়ে এইবাৰ প্ৰতাৰক বিজেপিৰ বিৰুদ্ধে ভোট দিব। এইকাৰণে কৈছোঁ, এই চৰকাৰখনে মহিলাসকলক ডেইলি ডকুমেণ্টছ জেৰক্স কৰাই আজি এইটো দিম, কাইলৈ সেইটো দিম, আজি 10,000 দিম, কাইলৈ বোলে কলহলৈ যাত্ৰা কৰক, গছপুলি ৰুৱক, এইটো দিম। মহিলাসকলক ঠগাই মহিলাসকলক ইমানেই ঠগিছে, এইফালে 1200 টকা দিয়াৰ নামত মহিলাৰ পাকঘৰত বস্তু কিনিব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰিছে। মই এগৰাকী মহিলা, গতিকে মই বিশ্বাস কৰোঁ এইবাৰ যে দেৰগাঁৱৰ আমাৰ মহিলাসকল আমাৰ শিক্ষিত, মহিলাসকল আমাৰ সচেতন। এই নাৰী শক্তিয়ে প্ৰতাৰক বিজেপি এজিপিক দেৰগাঁৱৰ পৰা উৎখাত কৰি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জয়লাভ নিশ্চিত কৰি তুলিব। অকল দেৰগাঁও বুলিয়ে নহয়, যিহেতু ৰাজ্যখনৰ এটা বিষয় বা গধুৰ দায়িত্ব ঘূৰিব লাগিব, কেনেকুৱা ধৰণৰ আমি যদিও ৰাজ্যিক যুৱ কংগ্ৰেছৰ মই উপসভাপতি হিচাপে মই আমাৰ ইয়ালৈকে প্ৰথম পৰ্যায়ৰ যেতিয়ালৈকে নিৰ্বাচন থাকিব, আমি বিশেষকৈ নিজৰ গৃহ জিলা, নিজৰ গৃহ সমষ্টিতে গুৰুত্ব আৰোপ কৰিম আৰু তাৰ পিছতে আমি আমাৰ অন্যান্য জিলাসমূহ যিসমূহ ছেকেণ্ড ফেজত হ'ব, সেইসমূহলৈকে কিছু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ কথা বতৰা চলি আছে। আমি যেনেকৈ পাৰোঁ যুৱ শক্তিক, আমি যেনেকৈ পাৰোঁ মহিলাসকলক হাতে হাত ধৰি আমি আগুৱাম আৰু আমাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য হ'ব ৰাইজৰ সমস্যাসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰা আৰু মানুহৰ যি এতিয়া আজিৰ পৰিৱেশত মানুহে কথা ক'বলৈ ভয় খায়, আমি মানুহক সাহস দি লৈ অহা যাতে এটা মুক্ত কণ্ঠেৰে এই প্ৰতাৰকসকলৰ বিৰুদ্ধে মাত মাতিব পাৰে, তাৰ বাবে আমি এটা জাগৰণো এই নিৰ্বাচনৰ জৰিয়তে গ্ৰাছৰুটলৈকে গৈ পেলাই সৃষ্টি কৰিম। বিজেপিয়ে ক'ব পাৰে কংগ্ৰেছক শূন্য কৰিব কোনেও নোৱাৰে। কংগ্ৰেছ সেইটো দল যিটো দলে ভাৰতৰ স্বাধীনতা আনিছিল। গতিকে এই দলক শূন্য কৰিবলৈ বিজেপিটো বাদ দিয়ক, কোনোৱে শূন্য কৰিব নোৱাৰে। কংগ্ৰেছ আছিলে, কংগ্ৰেছ আছে আৰু কংগ্ৰেছ থাকিব। কংগ্ৰেছক শূন্য কৰাটো সম্ভৱ নহয়। আমিও তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ, যদি আপোনালোকৰ ইমান শক্তি সাহস আছে, আমিও চাব বিচাৰোঁ দেৰগাঁৱত আপোনালোকে কংগ্ৰেছক দেৰগাঁও সমষ্টিৰ ভিতৰত 22টা পঞ্চায়তত কংগ্ৰেছক শূন্য কৰি দেখুৱাওক। আমি আপোনালোকক এই টিভিৰ যোগেদি আমি আপোনালোকক এই ভিডিঅ'ৰ যোগেদি প্ৰত্যাহ্বান জনাইছোঁ। আপোনালোকৰ যদি বুকুত দম আছে, আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক। মই ইতিমধ্যে কৈয়ে গ'লোঁ যে সকলোৰে মূল্যবৃদ্ধিয়ে একেবাৰে কোঙা কৰি পেলাইছে। মহিলাসকলৰ পাকঘৰ নচলা কৰিছে। পেট্ৰল, ডিজেল, ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত গোটেই সকলো বস্তুৰে দাম বাঢ়িছে। আজি যদি আপোনাৰ এইটো দিছে, আজি যদি 10,000 টকা আপোনাৰ দিছে ক'ৰবাত বা দিয়াৰ নাম লৈছে বা কিবা 1200 টকা ভৰাইছে, কাইলৈ দেখিব ৰাতিপুৱাই গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়ি গৈছে। কাইলৈ ৰাতিপুৱাই দেখিব পেট্ৰল ডিজেলৰ দাম বাঢ়ি গৈছে। আজি যদি দিছে, পিছদিনাই দাম বঢ়াই দিছে। আজি যদি কিবা এটা দিছে, কাইলৈ দেখিব টুল টেক্স বাঢ়ি গৈছে। গতিকে এই মূল্যবৃদ্ধিয়ে সকলো স্তৰৰ ৰাইজকে একেবাৰে কোঙা কৰি পেলাইছে। আমাৰ বিশ্বাস, ৰাইজে এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভোটদান কৰিব। হয়, আমি আশা কৰিছিলোঁ, ময়ো আমাৰ সভা সমিতিবিলাক এইকেইদিন হৈ আছে, আমি আশা কৰিছিলোঁ আমাৰ নেতৃত্বই সকলো জিলাতে আমাৰ বহুসকল যুৱ কংগ্ৰেছৰ সতীৰ্থ বিভিন্ন জেগাসমূহত নিৰ্বাচন খেলিছে। কিন্তু আমি যিমান আশা কৰিছিলোঁ তেনেধৰণে আমাৰ যুৱ কংগ্ৰেছৰ সতীৰ্থসকলে, আমি যোৱাকালিলৈ পোষ্ট আছিলে সেইটো, কিন্তু ৰাতিলৈকে আমাৰ টিকটসমূহ আকৌ ডিক্লেয়াৰ হৈছে। আমি তেজ দিবলৈ দলটোৰ বাবে আমি তেজ দিওঁ, দলটোৰ বাবে আমি প্ৰতিবাদত মাৰ খাওঁ, পুলিচৰ লাঠিৰ কোব খাওঁ আমি দলটোৰ বাবে। আমাৰ এইটো এটা মনৰ আশা আৰু আমাৰ নেতৃত্বই আমাৰ আশাখিনি নিশ্চিতকৈ বুজি পায়। দলৰ নেতৃত্বইও আমাৰ আশাবোৰক, আমাৰ সপোনবোৰক অগ্ৰাধিকাৰ দিয়াটো বিচাৰোঁ। কাৰণ আমি যেতিয়া প্ৰতিবাদ এটা কৰোঁ, আমাৰ লাঠিৰ কোবত পিঠিৰ বিষ উঠে। আমি যেতিয়া প্ৰতিবাদ এটা কৰোঁ, আমাক যেতিয়া চুচৰাই নিয়ে, হাতবোৰ ছিগি যায়, ভৰিবোৰ ছিগি যায়, তেজ ওলায়। এই তেজবোৰৰ মূল্য যদি যুৱ কংগ্ৰেছীসকলে পায়, তেতিয়াহ'লে নিশ্চিতকৈ আমিও গৌৰৱ অনুভৱ কৰোঁ এগৰাকী যুৱ কংগ্ৰেছী। কিন্তু দেখা যায় যে এগৰাকী যুৱ কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী দিছে, কিন্তু এগৰাকী মহিলা, এগৰাকী উচ্চ শিক্ষিত, এইটো আপোনাৰ এটা বিশেষ কিবা ভূমিকা আছে নেকি? যিহেতু খুব ভাল কিহত 8 গাঁও পঞ্চায়তৰ পৰা যিগৰাকী দিছে আপোনালোকৰ দলৰ। আমাৰ প্ৰায় প্ৰাৰ্থীসকল আপোনালোকে চাব পাৰে, ইয়াত চাব পাৰে, আমাৰ প্ৰায় প্ৰাৰ্থীসকল য়ং এডুকেটেড। আমাৰ প্ৰাৰ্থীসকল মই একদম ৰাইজৰ সমস্যাসমূহক কাৰো ৰাবাৰ ষ্টাম্প নোহোৱাকৈ নিজেই ৰাইজৰ সমস্যাসমূহক উত্থাপন কৰিব পৰাকৈ শিক্ষাগত অৰ্হতা আছে। এইসমূহক আগত লৈ যাব পৰাকৈ এক কণ্ঠ আছে। যথেষ্ট আমাৰ প্ৰাৰ্থীসকল ভাল। আমি ভাল প্ৰাৰ্থী দিছোঁ আৰু আমি ৰাইজৰ লগত আলোচনা কৰিহে প্ৰাৰ্থী দিছোঁ। নিশ্চিতকৈ ৰাইজে আমাক যি উপদেশ দিছে, আমি সেইমতে প্ৰাৰ্থী দিছোঁ। গতিকে ৰিজাল্ট ৰাইজে দিব।